সংশোধিত নাগৰিকত্ব আইন আৰু এই সংশোধিত নাগৰিকত্ব আইনৰ ক্ষেত্ৰত শেহতীয়াভাৱে কেতবোৰ নীতি নিৰ্দেশনা সন্নিৱিষ্ট হ'ল 10 বছৰ বঢ়াই দিলে আৰু ইয়াৰ পিছত সেই বিদেশীক স্বদেশী কৰাৰ যিটো নিয়ম সেই নিয়মক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া হওঁতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এবাৰ কিছু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু কোনো দেশত যদি হিন্দু লাঞ্ছিত বঞ্চিত হৈছে ভাৰতে শৰণাৰ্থী হিচাপে ভাৰতে সেই সকল হিন্দুক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিব সেয়া মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যেতিয়া বিশ্বৰ কৰবাৰ হিন্দু মানুহ বিপদত পৰিব এই ভাৰতবৰ্ষই হিন্দু মানুহসকলক সুৰক্ষা দিয়াটো আমাৰ দায়িত্ব বুলি ভাবো আৰু সেই দায়িত্ব ভাৰতীয় জনতা পাৰ্টিয়ে সদায় পালন কৰি আহে ইয়াক লৈ বহুত বেছি বেলেগ কথা কোৱাৰ প্ৰয়োজন নাই অসমীয়া সমাজ ব্যৱস্থাত কিছুদিন আগত কাক লৈ এটা বিৰাট আন্দোলনৰ সৃষ্টি কৰিল কিন্তু আপোনালোকে নিজেই দেখিলে যে মাত্ৰ 3 জন মানুহে এতিয়ালৈকে নাগৰিকত্ব পাইছে 12 জন মানুহে আবেদন কৰিছে 3 জনে নাগৰিকত্ব পাইছে আনকি সেই আন্দোলনটোত 5 জন মানুহ অসমীয়া তেজাল ডেকা শহীদ হৈছে গতিকে এই আন্দোলনটোৰ কি মূল্য আছিল আপোনালোকে এতিয়াই বুজি পাইছে ইয়াক আবেগ সৃষ্টি কৰিবৰ কাৰণে কয় ইয়াত কোনো তেনেকুৱা ঘটনা অসমত নহয় কিন্তু এইটো কথাও স্পষ্ট যে আমি ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যি দেশে বিশ্বৰ যিকোনো স্থানত যদি হিন্দু মানুহ কৰবাত বিপদত পৰে সেই হিন্দু মানুহক সহায় কৰাটো আমাৰ দায়িত্ব আৰু যদি সেই দায়িত্ব আমি পালন নকৰো মই ভাবো যে সনাতনী সংস্কৃতিৰ দায়িত্ব আমি পালন কৰা নহব আৰু সেই দায়িত্ব আমি পালন কৰা বাংলাদেশত থকা হিন্দু মানুহখিনি বাংলাদেশ বুলি নহয় মই বিশ্বত কৈছো যে বিশ্বত থকা বিশ্বৰ যিকোনো হিন্দু মানুহ যদি বিপদত পৰে তেওঁলোকে আশ্ৰয় ল'ব পৰা তেওঁলোকে সহায় বিচাৰিব পৰা এখনেই ৰাষ্ট্ৰ আছে এইখন হ'ল ভাৰত আৰু আমি ভাৰতত থকা সনাতনী মানুহে হিন্দু মানুহে সেই কামটো কৰিবই লাগিব নহলে আমাৰ সনাতনৰ প্ৰতি দায়িত্বই নাথাকিব সেই দায়িত্ব আমি পালন কৰিবলৈ তাক কোনোবাই যদি বেলেগ ব্যাখ্যা দিব খোজে সেইটো মই ভাবো যে সেই ব্যাখ্যা দিয়া উচিত নহয় আৰু অসমত কা আন্দোলনৰ ফলশ্ৰুতিত কি হ'ল সেইটো আপোনালোকে দেখিলে আৰু আজিলৈকে কা আইনৰ জৰিয়তে 12 জন মানুহে আবেদন কৰি 3 জনে নাগৰিকত্ব পাইছে গতিকে ইয়াত আমাৰ কোনো শংকা কৰিবলগীয়াও নাই আমাৰ কোনো চিন্তা কৰিব লগা নাই কিন্তু এছাম মানুহে ইয়াক লৈ এটা ৰাজনৈতিক বাতাবৰণ বা এটা ইস্যু বনাবলৈ চেষ্টা কৰে আৰু আপোনালোকে যোৱা সময়ৰ তথ্য ইয়াৰ প্ৰত্যুত্তৰ দিছে বাকি আমি ক'বলগীয়াই নাই আৰু কা আন্দোলনৰ যি 5 গৰাকী যুৱক নিহত হৈছে ইতিমধ্যে আপোনালোকৰ শ্বহীদ বুলি আপোনালোকে স্বীকৃতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কিন্তু কথাটো দাবী কৰি আছে সেই শ্বহীদৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে কথাটো এইটোৱে যে আজি আপোনালোকে চাওক যে 3 জন মানুহৰ নাগৰিকত্ব পোৱা এটা আন্দোলনত 5 জন মানুহ শ্বহীদ হ'ব লগা হৈছে তাৰ মানে কথাটো হ'ল যে কোনোবা মানুহে তেওঁলোকক বিপথে লৈ গৈছিলে কোনোবা মানুহে তেওঁলোকক ফুল তথ্য দিছিলে যে 20 লাখ আহিব 50 লাখ আহিব 1 কোটি আহিব 2 কোটি আহিব এনেকুৱা হিন্দু বাংলাদেশী আহিব বুলি তথ্য দিয়া হৈছে আৰু নেচাৰেলি অসমৰ আবেগ থকা মানুহে যেতিয়া ভাবিব যে বাংলাদেশৰ পৰা 2 কোটি মানুহ আহি যাব 50 লাখ মানুহ আহি যাব আমাৰ জনসংখ্যাৰ ওপৰত প্ৰভাৱ জনগাঁথনিৰ ওপৰত প্ৰভাৱ পৰিব তেতিয়া চিন্তিত হোৱাটো স্বাভাৱিক কিন্তু প্ৰকৃতাৰ্থত যে এইটো এটা মিছা কথা আছিল আজিতো তথ্যই কৈ দিলে আৰু এটো কোনো একদম স্পষ্টভাৱে ওলাই থকা তথ্য 12 জনে আবেদন কৰিছে 3 জনে নাগৰিকত্ব পাইছে আৰু এতিয়া যি কথা কৈ আছে তেনেকুৱা ধৰণৰ কথাই হয় 2-4 জন মানুহ যেতিয়া বিপদত পৰে হিন্দু মানুহ বিপদত পৰে তেতিয়া আমি সনাতনী সংস্কৃতিক বিশ্বাস কৰা ব্যক্তি হিচাপে তেওঁলোকক সহায় কৰাটো আমাৰ দায়িত্ব বুলি মই ভাবো